ইউটিউবৰ ব্লেক এণ্ড হোৱাইটৰ অভিনেতা ৰাকু বৰ্তমান কেনে আছে ৰাইজৰ সহযোগত বহিৰাজ্যলৈ গৈছিল অভিনেতা ৰাকু যুৱ প্ৰজন্মৰ অতি জনপ্ৰিয় ইউটিউব চেনেল ব্লেক এণ্ড হোৱাইট ইয়াত হাস্যমধুৰ অভিনয় কৰি জনপ্ৰিয় হৈছিল কম বয়সীয়া ৰাকুৰ এক বিশেষ ৰোগত আক্ৰান্ত হৈ আছিল ৰাইজৰ সহযোগত ৰাকুক বিদেশলৈ লৈ গৈছিল বৰ্তমান কেনে আছে ৰাকু তো বৰ্তমান মই আছো ৰঙিয়াত আৰু মানে আপোনালোকে সুধিছিল ভিডিঅ'টো কমেণ্ট আহি আছে আৰু ক'বাত গেলি মানে মানুহবিলাকে সুধি থাকে কাৰণ আপোনালোকেতো সুধবই দিয়কচোন আপোনালোকে ইমানখিনি সহায় কৰিছে ৰাকুৰ আপডেটটো আপোনালোকে জানিব বিচাৰে কি হৈছে কি হোৱা নাই অপাৰেশ্যন হৈছে নে হোৱা নাই মানে কথাটো হ'ল কি ৰাকু মানে হস্পিটেলৰ পৰা ঘূৰি আহিছে কিন্তু ঘূৰি আহিলেও মানে কথাটো হৈছে কি অপাৰেশ্যনটো ছাকচেছ হৈ পেলাই ঘূৰি আনে মানে অপাৰেশ্যন তাৰ মেইনলি হয়ে নাই মানে মণিপাল ন দিল্লী মণিপালত এডমিট হৈছিল 4-5 দিন হস্পিটেলত আছে কিবা কিবি ট্ৰিটমেণ্ট হৈছে তাৰ চেকআপ টেকআপ হৈছে কিন্তু মানে অপাৰেশ্যনৰ কাৰণে মানে সি সুস্থ নহয় বৰ্তমান মানে কি হৈছে কথাটো তাৰ ওজনটো বেছি আছে আৰু তাক লাগে লিভাৰৰ অংশ 0.7 আৰু মাক মানে ডনাৰ হ'ল মাকে দিব পাৰে 0.5 মানে 0.2 কমি আছে আৰু 0.2 কমি থাকিলে সেইকাৰণে তাক মানে কি লিভাৰটো দিব পৰা হোৱা নাই আৰু 0.5 এদি তাৰ হলই মাকৰ যেটো 0.5 হেতু দিয়ে তাৰ হলই যদি তাৰ ওজনটো কম থাকিলে ওজনটো 70-80 কেজিৰ ভিতৰত থাকিলে তেতিয়া তাৰ মানে অপাৰেশ্যনটো হলই কিন্তু তাৰ ওজনটো বেছি আছে তথাপি হস্পিটেলত এডমিট হতে আছিল 113 কেজি তো ইটা কিবা মেডিসিন 123 আছিল তাৰ পানী জানি উইলে ফেলে মেডিসিন খাই ইটা তাৰ ওজন কিবা 93 আছে ন তো মানে ধৰি লওক ইটা আৰু ওজন কমবা লাগব তাৰ কমাৰ পাছতে মাকে মানে দিবা পারব মানে ডনেট করবা পারব লিভারটো আর মানে হস্পিটালের মতে মানে আজিকালি বহুত নিয়ম হয়েছে খুব বেলেগ মানুষ কোনো মানে লিভার ডনেট করবা নরে লিভার দিবা নরে যদি ফ্যামিলি রিলেশন নয় মানে ব্লাড রিলেশনের হলেও কথা নাই বা ফ্যামিলি মেম্বার হলেও কথা নাই বাকি বেলেগে দিবা নরে তো যি নহক ইটা আর তার অপারেশনটো মানে 1 মাহ পিছে লাগ মানে আর আপনাদের মানে 20 দিন মান যদি 20 দিনত যদি হয় ওজনটো কমে 20 তার মানে ওজন কমা তাক মেডিসিনও দিছে এই মেডিসিনত থৈ দি ইটা বর্তমান 93 গিলে আইছি আৰু গম পোৱা যাব আৰু ধৰি লওক 20 দিন মান পাছত কিমান ডেভেলপ হয় তো হেয়ে আৰু আপোনালোকে জানবা বিচাৰিছিল আপডেটটো আৰু আপোনালোক জনাটো আমাৰ দায়িত্ব তো জনালো আৰু ডেস্ক নিউজ ৰিপোৰ্ট এণ্টনি ফৰাছা